কেলা কেলা মানে চিনি পোৱা নে? কেলা মানে অসমীয়াত কল বুলি কোৱা হয়। এক্সাম্পল হিচাপত এটা হিন্দীতে বাক্য দিছোঁ, মুঝে কেলা বহুত পচন্দ হে। এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব কল মোৰ বহুত পচন্দ, নাইবা আকৌ ক'ব পাৰোঁ আমি মই কল বহুত পচন্দ কৰোঁ। বুজিব পাৰিলানে? ইয়াত চোৱা, মুঝে কেলা মানে কল মোৰ বা মই কল, বহুত পচন্দ হে মানে বহুত পচন্দ বা বহুত পচন্দ কৰোঁ। মুঝে কেলা বহুত পচন্দ হে মানে কল মোৰ বহুত পচন্দ বা মই কল বহুত পচন্দ কৰোঁ। তাকে বুজোৱা হ'ল দেই। ওচৰত এটা ছবিও দিছোঁ মই। আকৌ চোৱা, নাৰিয়াল নাৰিয়ল মানে অসমীয়াত নাৰিকল বুলি কওঁ। এক্সাম্পল হিচাপত এইটো ওচৰত এটা ছবি দিছোঁ নাৰিকলৰ। হিন্দীতে এটা বাক্য দিছোঁ, তুম নাৰিয়ল খাতে হো কিয়া? ইয়াকে যদি আমি অসমীয়াত বুজিব বিচাৰোঁ, তুমি নাৰিকল খোৱানে? ইয়াত চোৱা, খাতে হো কিয়া মানে খোৱানে, নাৰিয়ল মানে নাৰিকল বুলি বুজোৱা হ'ল। তুম নাৰিয়ল খাতে হো কিয়া মানে তুমি নাৰিকল খোৱানে বুলি মই ক'লোঁ দেই। আকৌ চোৱা, কঠহল কঠহল মানে অসমীয়াত কঁঠাল বুলি কোৱা হয়। এক্সাম্পল হিচাপত এটা হিন্দীত বাক্য দিছোঁ, क्या तुम कटहल के पेड़ पर चढ़ सकते हो? বুজিব পাৰিলানে? অলপ দীঘল বাক্য, তাকে অসমীয়াত কোৱা হ'ব, তুমি কঁঠাল গছত উঠিব পাৰানে? ইয়াত মই সৰু সৰুকৈ বুজাই দিছোঁ শব্দকেইটাৰ অৰ্থ চোৱা। কটহল কে পেৰ পৰ মানে কঁঠাল গছত, চঢ় সকতে হো মানে উঠিব পাৰা। क्या तुम कटहल के पेड़ पर चढ़ सकते हो মানে তুমি কঁঠাল গছত উঠিব পাৰানে? কাৰোবাক সুধিছা দেই কথাটো। তাৰ পাছত চোৱা, আকৌ দিছোঁ অনানাচ। অনানাচ মানে অনাৰস বুলি কোৱা হয়। এক্সাম্পল হিচাপত এটা ছবি দিছোঁ ওচৰত আৰু এটা বাক্য দি বুজাই দিছোঁ। হিন্দীতে প্ৰথমে বাক্যটো দিলোঁ, কুছ অনানাচ খট্টে হোতে হে। কুছ অনানাচ খট্টে হোতে হে মানে অসমীয়াত কি ক'লোঁ মই বুজাই দিছোঁ, কিছুমান অনাৰস টেঙা থাকে। ইয়াত কোৱা হ'ল কুছ অনানাচ মানে কিছুমান অনাৰস, খট্টে হোতে হে মানে টেঙা থাকে বা হয়। কুছ অনানাচ খট্টে হোতে হে মানে কিছুমান অনাৰস টেঙা থাকে। বুজিব পাইছানে সকলোৱে? তাৰ পাছত চোৱা, আকৌ দিছোঁ ক্ষীৰা। ক্ষীৰা মানে অসমীয়াত অৰ্থ হ'ল তিয়ঁহ। এক্সাম্পল হিচাপত ওচৰত ছবি এটা দিলোঁ আৰু লগতে এটা বাক্য দিছোঁ, আচ্ছা তুমনে খীৰা খায়া কিয়া? বুজিব পাৰিলানে? এনেদৰে আমি কাৰোবাক কওঁ, তাৰ অসমীয়া অৰ্থ কি হ'ব? তুমি তিয়ঁহ খাই পাইছানে বাৰু? এইদৰে আমি ক'ম। ইয়াত চোৱা, খায়া কিয়া মানে খাই পাইছানে বুলি কোৱা হ'ল দেই। তুমনে খীৰা মানে তুমি তিয়ঁহ। এতিয়া এই আচ্ছা শব্দটোৰ অৰ্থ আমি অসমীয়াত বাৰু বুলি ব্যৱহাৰ কৰোঁ দেই। এইটো কথাতে এনেকুৱা লগোৱা হয়। আচ্ছা তুমনে খীৰা খায়া কিয়া মানে তুমি তিয়ঁহ খাই পাইছানে বাৰু? আমি অসমীয়াত এইদৰে কওঁ দেই। ইয়াৰ পাছত চোৱা, আকৌ এটা দিছোঁ শব্দ গাজৰ। এই গাজৰ অসমীয়া অৰ্থও গাজৰে হয় দেই। যেনে এক্সাম্পল হিচাপত এটা লগতে ছবিও দিছোঁ আৰু লগতে বাক্য এটাও দি দিওঁ চোৱা। গাজৰ এক লাভদায়ক চব্জি হে। গাজৰ এক লাভদায়ক চব্জি হে। ইয়াৰ অৰ্থ অসমীয়াত হ'ব গাজৰ এবিধ উপকাৰী চব্জি। বুজি পালানে? এতিয়া ইয়াত চোৱা, গাজৰ এক মানে গাজৰ এবিধ, চব্জি হে মানে চব্জি, লাভদায়ক মানে উপকাৰী। গাজৰ এক লাভদায়ক চব্জি হে মানে গাজৰ এবিধ উপকাৰী চব্জি দেই। পাৰিবানে সকলোৱে? তাৰ পাছত চোৱা, আকৌ দিছোঁ টমাটাৰ। টমাটৰ নিশ্চয় তোমালোকে শুনি পাইছা। ইয়াৰ অসমীয়া অৰ্থ কোৱা হয় বিলাহী। এক্সাম্পল হিচাপত ছবিৰ লগতে এটা বাক্য দিও মই বুজাই দি আছোঁ। হিন্দীতে প্ৰথমে দিলোঁ, मैं टमाटर के साथ मछली बनाता हूँ। ইয়াৰ অসমীয়া অৰ্থ, মই বিলাহীৰে মাছ বনাওঁ। তোমালোকে নিশ্চয় মাছ খাই পাইছা। ইয়াত চোৱা, টমাटर के साथ মানে বিলাহীৰে বা বিলাহীৰ লগতে, मछली बनाता हूँ মানে মাছ বনাওঁ। मैं टमाटर के साथ मछली बनाता हूँ মানে মই বিলাহীৰে
মাছ বনাওঁ বা বিলাহীৰ সৈতে মাছ বনাওঁ দেই একেটা কথাই হয় আকৌ দিছোঁ বেংগন বেংগন মানে অসমীয়াত বেঙেনা বুলি কোৱা হয় বুজিব পাৰিলানে এক্সাম্পল হিচাপত এই লগতে ছবি দিছোঁ আৰু এটা বাক্য দি বুজাই দি আছোঁ হিন্দীতে প্ৰথমে বাক্যটো দিলোঁ वह बैंगन की भुजिया बहुत पसंद करता है এই বাক্যটোৰ অৰ্থ আমি বুজিব লাগিব অসমীয়াত তেওঁ বেঙেনা ভাজি খুব ভাল পায় ইয়াত চোৱা বেংগন কি ভুজিয়া মানে বেঙেনা ভাজি বুলি কোৱা হ'ল পচন্দ करता है মানে খুব ভাল পায় বুলি কোৱা হ'ল দেই वह बैंगन की भुजिया बहुत पसंद करता है মানে তেওঁ বেঙেনা ভাজি খুব ভাল পায় ভুজিয়া মানে ভাজি বুলি কোৱা হয় অসমীয়া দেই মনত ৰাখিবা কথাটো তাৰ পাছত চোৱা আকৌ এটা দিছোঁ মিৰ্চ মানে অসমীয়াত জলকীয়া বুলি কোৱা হয় জলকীয়া তোমালোকে নিশ্চয় খাই পাইছা চাগে এক্সাম্পল হিচাপত এটা ছবি দিছোঁ জলকীয়াৰ চোৱা পকা জলকীয়া হয় ওচৰত আৰু হিন্দীতে বাক্য দিছোঁ बच्चे मिर्च नहीं खाते এই বাক্যটোৰ অৰ্থ শিশুবোৰে জলকীয়া নাখায় ইয়াত চোৱা বচ্চে মিৰ্চ মানে শিশুবোৰে জলকীয়া বুজালোঁ দেই নহি খাতে মানে নাখায় বুলি ক'লোঁ মই বচ্চে মিৰ্চ নহি খাতে মানে শিশুবোৰে জলকীয়া নাখায় বচ্চে মানে শিশু বুলি বুজোৱা হয় দেই আচলতে এজনে কমেণ্ট কৰি মোক কৈছিল যে এই কিছুমান শব্দ ফল শাক পাচলি এইবোৰ দি কিছুমান মানে লৈ কিনি এটা মানে ভিডিঅ' বনাবলৈ দেই গতিকে আজিৰ ভিডিঅ'ত মই এই কিছুমান যিটো মনত পৰিছে সেইটোকে ফটককৈ দি দিছোঁ মই আৰু সময় ইমান কম অলপ কাম কৰি আছোঁ মই সেইবাবে এই ছুটি এটা ভিডিঅ' বনালোঁ তোমালোকে যদি আৰু যি শব্দ নোৱাৰা কিবা বস্তুৰ নাম যদি নোৱাৰা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা মই আকৌ সেইকেইটাক লৈ কিনি আকৌ নতুন ভিডিঅ' লৈ আনিম দেই গতিকে আজি বেছি দেৰি নকৰি ইমানতে সামৰি মাৰিছোঁ তোমালোকে ভিডিঅ'টো চাই যদি কিবা ভাল লাগিছে লাইক এটা কৰিবা আৰু এই আসাম ইণ্ডিয়া এডুকেশ্যন চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ নতুন ভিডিঅ' চাই থাকিব পাৰিবা দেই গতিকে আজি ইমানতে সামৰি মাৰোঁ বাই বাই